জয় কৃষ্ণ। ওম অখণ্ড মণ্ডলাকাৰ ব্যাপ্ত যেন চৰাচৰ তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুৱে নমো নমঃ। অজ্ঞানং তিমিৰান্ধস্য জ্ঞানঞ্জনেন শলাকয়া চক্ষুৰুন্মীলিতং যেন তস্मै শ্ৰী গুৰুৱে নমো নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমো নমঃ। ॐ ध्यानं मूलं गुरुर्मूर्ति पूजामूलं गुरुर्पद मन्त्रमूलं गुरुर्वाक्यं মুখ্যমূলং গুৰুৰ কৃপা মূকং কৰোতি ৱাচালং পংগুলয়ং এতে গিৰি যৎকৃপাতমহং বন্দে পরমানন্দ মাধবম মাধবম মাধবম। পরম শ্রদ্ধার গুরু সমস্ত আৰু লক্ষ্মীস্বৰূপ আই মাতৃসকল, আমি আজি আলোচনা কৰিব ওলাইছোঁ ব্ৰহ্মাৰ জীৱ সৃষ্টিৰ বিষয়ে। আমি আৰম্ভ কৰিব ওলাইছোঁ ব্ৰহ্মাই যি চাৰিজন পুৰুষ সৃষ্টি কৰিছিলে, আমি তাৰ পৰাই আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। এইখিনি আলোচনা কৰোঁতে যদি আমাৰ খবৰ কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে শুদ্ধৰাই দিব আৰু ভৱিষ্যতেও যাতে আপোনালোকৰ আগত এনেদৰে দুআষাৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব। ব্ৰহ্মাৰ প্ৰথম সৃষ্টি যেতিয়া বিফল হৈছিল, কাৰণ ব্ৰহ্মাই প্ৰথমে ভগৱন্তক এৰি নিজে সৃষ্টি কাৰ্যত ৰত হৈছিল। সেইকাৰণে ব্ৰহ্মাই যি প্ৰথমে সৃষ্টি কৰিছিল তাত ভাল ফল পোৱা নাছিল। কাৰণ সকলো ক্ষেত্ৰতে আমি ভগৱানক আৰাধনা কৰিহে যিকোনো কাম কৰিব লাগে। ব্ৰহ্মাই ভগৱন্তক আৰাধনা নকৰি জীৱ সৃষ্টি কৰাৰ বাবে প্ৰথমে ভাল ফল নাপালে। তেনেদৰে আমি মানুহ সমস্তয়ো সংসাৰৰ কাৰ্যত ৰত হৈ ভগৱানক আৰাধনা কৰিহে জীৱ সৃষ্টি কৰিব লাগে। আমি যদি ভগৱন্তক চিন্তা নকৰি বা ভগৱানক এৰি সৃষ্টি কাৰ্য কৰোঁ, তেতিয়া সেই ব্ৰহ্মাৰ প্ৰথম সৃষ্টিৰ দৰেই হ'ব। অৰ্থাৎ যেনেকৈ ব্ৰহ্মাই সৃষ্টিত যেনেভাৱে হ'ব লাগিছিল হোৱা নাই,
তেনেদৰে মনুষ্যসকলেও যেনে পুত্ৰ পুত্ৰী সন্তান জন্ম দিব লাগিছিল, তেনেদৰে আজি যুগত জন্ম হোৱা নাই। সেয়েহে ব্ৰহ্মাই চিন্তা কৰি দ্বিতীয়তে একান্ত মনে ঈশ্বৰক ধ্যান কৰি মন শুদ্ধ কৰি 4জন দিব্য মুনিক স্বজন কৰিছিল। সেই 4জন হ'ল সনক, সুনন্দ, সনত কুমাৰ আৰু সনাতন, যাক আমি 4 সিদ্ধ বুলি জানো। তেওঁলোক 4জনেই জন্ম লাভ কৰিয়েই একান্ত মনে কৃষ্ণক ধ্যান কৰি আছিল। তেওঁলোকক দেখি ব্ৰহ্মাই ক'লে, হে মোৰ পুত্ৰসকল, তোমালোকে প্ৰজা সৃষ্টি কৰা। যেতিয়া সেই পুত্ৰ 4জনে ক'লে, হে পিতৃ, আৰু আমি প্ৰজা সৃষ্টি কৰিব নোৱাৰিম। আমি একান্ত মনে কৃষ্ণক আৰাধনা কৰিলেহে আনন্দ লাভ কৰিব পাৰিম। 4 সিদ্ধৰ এনে কথা শুনি ব্ৰহ্মাৰ প্ৰচণ্ড খং উঠিল। সেই খং উঠি থকাৰ সময়তে তেওঁ একাদশ ৰুদ্ৰ সৃষ্টি কৰিলে। চাওক, ভালভাৱে সৃষ্টি কৰাৰ কাৰণে ভাল সন্তান জন্ম হ'ল, আৰু খঙত সৃষ্টি কৰাৰ কাৰণে এই একাদশ ৰুদ্ৰ সৃষ্টি হ'ল। আৰু তেওঁলোক জন্ম হৈ পিতৃক অৰ্থাৎ ব্ৰহ্মাক স্থান বিচাৰিলে। এতিয়া যে একাদশ ৰুদ্ৰ সৃষ্টি হ'ল, এই একাদশ ৰুদ্ৰৰ নাম হৈছে ঋবচ, ঊৰ্ধ্বৰ এটা ভৱ, মুন্য, কাল, মনু, বামদেৱ, ধৃতৱৎ, শিৱ, মহিষণ আৰু মহান। এই 11জন ৰুদ্ৰক 11 গৰাকী কন্যাসহ 11টা স্থান দিলে। এই 11 গৰাকী কন্যাৰ নাম হৈছে উমা, হীৰা, অম্বিকা, ৰসমূলা, ইৰাৱতী, সুধা, দীঘা, চণ্ডী, সৰ্পী আৰু ধৃতি। আৰু 11টা স্থান দিলে। সেই 11 স্থান হৈছে বায়ু, জল, মহী, অগ্নি, হৃদি, ইন্দ্ৰ, প্ৰাণ, সূৰ্য, চন্দ্ৰ, তপ আৰু আকাশ। ইতিমধ্যে 11 গৰাকী নিজা নিজা পতি লৈ তেওঁলোকে সৃষ্টি কাৰ্যত ৰত হৈছে। আহকচোন সেইসকল ৰুদ্ৰই সৃষ্টি কৰা পুত্ৰসকলনো কেনেকুৱা, আৰু কাক কাক সৃষ্টি কৰিলে পিছৰ পদত আমি সুন্দৰভাৱে পুত্ৰসকলৰ নাম উল্লেখ কৰিছে। আহক। তেখনে সজিলা নানা বিধ প্ৰজাশ্বয়, আপুনি যে মন প্ৰজা গণু সেহীনয়, ভূত পেট পিশাচ
বুজিবেহি যেন জগত গিলয় হেন সংখ্যাত যুথ দেখি সৃষ্টি কৰ চুমকীয়া হুয়া বুলি লন্তখৰ শুনিও কহৰ আবে মুহুৰ বচন ইষ বজাৰ কিছু নাহি প্ৰয়োজন মই সম্বন্ধিতে ইটো দহু দিশয় উগ্ৰ দৃষ্টিপাতে যেন দহিবে খোজয় এতিয়া সেই ৰুদ্ৰসকলে সৃষ্টি কৰা পুত্ৰসকল কিছুমান ভূত প্ৰেত আৰু পিশাচ এনেভাৱে সৃষ্টি কৰিলে আৰু তেওঁলোক দেখাত আছিল মহাশক্তিবান কিছুমান দেখাত আছিল নীলা আৰু বিদ্যমান তেজৰ দৰে ৰঙা এনে অসংখ্য গাৰ বৰণ আছিল আৰু তেওঁলোকৰ স্বভাৱবোৰ আছিল উগ্ৰ কিছুমান পুত্ৰ আছিল 3খন ভৰি 4খন ভৰি আৰু কিছুমানৰ 1 আৰু 2খন ভৰিও আছিল এনেদৰে অনেক পুত্ৰ সেই ৰুদ্ৰসকলে জন্ম দিলে আৰু সেইসকল পুত্ৰই যি দিশে চকু ফুৰাই চাই সেইফালে জুইৰ দৰে আৰু সূৰ্যৰ তাপৰ দৰে উত্তাপ হয় ব্ৰহ্মাই সৃষ্টি কৰা সমস্ত সৃষ্টিবোৰ সেইসকল পুত্ৰই এফালৰ পৰা ধ্বংস কৰিব আৰম্ভ কৰিলে আৰু লগে লগে তেতিয়া ব্ৰহ্মাই সেই ৰুদ্ৰ অৰ্থাৎ শিৱক কৈছিল হেৰ হৰ তুমি যি পুত্ৰ জন্ম দিলা এইসকল একো কাম নাই অপ্ৰয়োজনীয় গতিকে মই যিমানবোৰ সৃষ্টি কৰিলোঁ এফালৰ পৰা দেখোন ধ্বংস কৰি গৈছে ইয়াৰ পাছত আহকচোন হৰক আৰু কিবা উপদেশ দিব পাৰে আমি পাছৰ পদলৈ যাওঁ জয় কৃষ্ণ তোমাৰ কুশল হৌক মোৰ বুল ধৰা জগতৰ হিত চিন্তি তপক আচৰা তপস্যাৰ বলে সংগ লোক যত পূৰ্বতে সজীবাক ধৰিবা সতত তপস্যা ভৈলে আনো হব পজাচয় অনায়াসে ভগৱন্ত কৃষ্ণক পায় এহি জানি মোৰ বচনত দিয়া মন কৃষ্ণ ভকতি ধৰি সজা প্ৰাণীগণ ভকতিহে পুৰুষক শান্ত কৰায় কহিলো তোমাত ইটো শাস্ত্ৰৰ নিৰ্ণয় মইতে বুলন্ত শুনি উকমহামতি হেন হিত
শুনি পশুৱতী ভৈলা আনন্দ পাৰ পদক্ষিণে ব্ৰহ্মাক কৰিলা নমস্কাৰ শিৰতলৈ লইন্ত তুলি চৰণৰ ধূলি কৰি তোমাৰ মই ৰাজ্যই ব্ৰহ্মাত নৈজ্ঞানয়া আপোন বনে গৈলা দেখি বিধি পৰম নন্দ ভৈলা পুনু প্ৰজা সজীৱাক চিন্তিলা সাক্ষাৎ শৰীৰৰ অন্তে দশ পুত্ৰ ভৈলা জাত নাৰদ অংগীয়াতি পুলস্তি বশিষ্ঠ দক্ষ ভিগু মৰিষি পুলহ ক্ৰমে এহি দশা তনয় সম্ভিলা মহাভাগৱত সবে তনয় শুনিল সবে বিষ্ণু তেজ যুক্ত পৰম সামৰ্থ জীৱাস্থানে জীৱাজাত তাৰ গুণ অৰ্থ এৰা পৰম বৈষ্ণৱ নাৰদ প্ৰখ্যাত হাতে বিনা ধৰি কুলা হন্তে ভৈলা জাত মাথাত পিংগলা জটা শুভে আতিশয় পৰম শ্ৰীমন্ত দেহা জলে স্বৰ্ণময় কোমল আঙ্গুলি চালি বিনা বজায় গোপাল কৃপাল নামে মুখে উচ্চাৰয় এতিয়া ব্ৰহ্মাই সেই হৰক কৈছে যে তুমি এনে কাম কৰা তোমাৰ কুশলৰ কাৰণে তোমাক মই এটা উপদেশ দিওঁ আৰু জগতৰো হিত হ'ব তুমি তপস্যা কৰা আৰু তপস্যাৰ বলতে তুমি পূৰ্বৰ যি পুত্ৰ সৃষ্টি কৰিছিলা তুমি তপস্যা কৰিলে তাতোতকৈ ভাল পুত্ৰ সৃষ্টি কৰিব পাৰিবা আৰু এনেভাৱে ব্ৰহ্মাই হৰক উপদেশ দিছে যে বোলে তপস্যা ভৈলেহে আনো হব প্ৰজাচয় অনায়াসে ভগৱন্ত কৃষ্ণক পাৱয় যে তপস্যাৰ বলতহে ভগৱন্ত প্ৰাপ্ত হয় ভগৱন্ত প্ৰাপ্ত হ'লেহে ভগৱন্তৰ কৃপা হ'লেহে এই সৃষ্টি কাৰ্য সুন্দৰ হয় এই কথাখিনি জানি তুমি মোৰ কথাখিনি গুৰুত্ব দিয়া আৰু কৃষ্ণক ভকতি কৰি পুনৰ প্ৰজা সৃষ্টি কৰা অৰ্থাৎ জীৱ সৃষ্টি কৰা আৰু ভকতিয়েহে পুৰুষক শান্ত কৰাব পাৰে এই কথাখিনি তোমাক ক'লো এই কথাখিনিকে মৈত্ৰেয় মুনিয়ে নিজা আশ্ৰমত বিদুৰক কৈছিল হেৰ বিদুৰ এনেভাৱে ব্ৰহ্মাই প্ৰজাপতিয়ে সেই পশুপতি অৰ্থাৎ শিৱক আদেশ কৰিলে
আৰু শিৱই সেই ব্ৰহ্ম ধাম প্ৰদৰ্শন কৰি অৰ্থাৎ নমস্কাৰ ব্ৰহ্মাক নমস্কাৰ কৰি চৰণৰ ৰেণু লৈ আনন্দ মনে বনলৈ গুচি গ'ল। পুনৰ ব্ৰহ্মাই আকৌ প্ৰজা সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে। কিছু সংখ্যক পুত্ৰ সৃষ্টি কৰিলে শৰীৰৰ পৰা, কিছু সংখ্যক সৃষ্টি কৰিলে মনৰ পৰা। এনেভাৱে সৃষ্টি কৰিছে। সেইসকল হৈছে নাৰদ, অংগিয়া, অতি, পুলন্তি, বশিষ্ঠ, দক্ষ, ভৃগু, মৰীচি আৰু ক্ৰোত। এনেভাৱে 10জন পুত্ৰ জন্ম দিলে আৰু গোটেই কেইজন হ'ল মহান ভাগৱত, মহাভক্ত আৰু পৰম তেজস্বী, পৰম বিষ্ণু ভক্ত। এনে পুত্ৰ ব্ৰহ্মাই সৃষ্টি কৰিলে। আৰু অৱশেষত সেই নাৰদক সৃষ্টি কৰোঁতে নাৰদ এনেভাৱে সৃষ্টি হৈছিল, এটি সৰু শিশু, হাতত এখন বীণা। সেই বীণাখন লৈ কোমল কোমল আঙুলিকেইটাৰে সেই বীণা বাই মুখেৰেদি প্ৰভু ভগৱন্তৰ নাম উচ্চাৰণ কৰিছিল। কি বুলি কৈছে? কৈছে যে কোমল কোমল আঙুলি চাৰি বীণা বজায়, গোপাল কৃপাল নাম মুখে উচ্চাৰ। যে কেৱল গোপাল কৃপাল কৰিয়ে নাৰদে এটি কণমানি শিশুৱে কোমল কোমল আঙুলিৰে এখনি বীণা বাই কেৱল ভগৱন্তৰ নাম লৈ সিও জন্ম লাভ কৰিছিল। আহক ইয়াৰ পাছত সুন্দৰভাৱে ব্ৰহ্মাৰ সৃষ্টি আৰম্ভ হৈছে। পাছৰ পদৰ মাজেৰে আমি আগুৱাই যাওঁ। প্ৰেমৰ ভৰত বাক্য গদ গদ কৰে, আনন্দতে কতো শুনে তৰণীৰ ঝৰে। এহি মতে নাৰদজন মিয়াছে তথা, আনুজত্য উপজিল তাৰ শুন কথা। অংগুঠে জন্মিলা দক্ষ, বশিষ্ঠ প্ৰাণত, পুলসনাভিত জাত অংগীৰ মুখত। কৰ্ণ হন্তে পুলস্তি চালত ভৃগু ঋষি, কৰে তুধ লোচনত অতি মহাযশী। মৰিচি বুলন্ত মন হন্তে উৎপত্তি, আনু জীৱা জন্মিলে শুনা মহামতি। দক্ষিণস্তন ধৰ্ম অধৰ্ম পিঠিত, ভৱ হন্তে ক্ৰোধ কাম জন্মিলাহিদিত। তল উঠে হন্তে লোভ, মুখে বাক্য চয়, লিংগ দ্বাৰে সপ্ত সিন্ধ ভৈলে দয়। ছায়া হন্তে জন্মিলা কদৰ্ম মহামতি, কপিল গোসাঁইৰ পিতৃ দেৱ অতিপতি। এহি মতে ব্ৰহ্মা সজি লন্ত ত্ৰিজগত, কত হব মনে প্ৰজা কত
অত আবে শুনা ভিন্ন দেহ সজিলন্ত যত আবে কহু দেহ ত্যাগ পকাৰ মনত কৃষ্ণ। এতিয়া এনেভাৱে ব্ৰহ্মাই 10জন পুত্ৰ সৃষ্টি কৰিলে হৰিৰ পৰা, আৰু নাৰদ সৃষ্টি হ'ল ব্ৰহ্মা কুলাৰ পৰা। সেই নাৰদে যেতিয়া কোমল কোমল হাতেৰে বীণা বাই ভগৱন্তৰ নাম গাইছিল, আৰু তেওঁ গদৰ গদৰ মাতেৰে প্ৰেমভাৱে হৃদয়খন দৰ্পিত কৰি হৰি ৰোমাঞ্চিত হৈ চকুৱে চকুলো বৈছিল, এনেদৰেই নাৰদ জন্ম হৈছিল। আৰু হে বিদুৰ, ব্ৰহ্মা বাকী অংগৰ পৰা কোন কোন পুত্ৰ অৰ্থাৎ ঋষি জন্ম দিলে কওঁ শুনা। ব্ৰহ্মাৰ আঙুলিৰ পৰা দক্ষ জন্ম হয়, পাণৰ পৰা বৈশিষ্ট্য জন্ম, নাভিৰ পৰা পুলহ, মুখৰ পৰা অংগীৰতা, কাণৰ পৰা পুলস্তি, ছালৰ পৰা ভৃগু, হাতৰ পৰা ক্ৰোধ, লোচনৰ পৰা অৰ্থাৎ চকুৰ পৰা অতি, আৰু মনৰ পৰা মৰীচি। আৰু ইয়াৰ বাহিৰেও ব্ৰহ্মাই আন কেইজনমান পুত্ৰ জন্ম দিছিল। সেইসকল হ'ল ব্ৰহ্মা স্তনৰ পৰা ধৰ্ম, পিঠিৰ পৰা অধৰ্ম, চেলাউৰিৰ পৰা ক্ৰোধ, হৃদয়ৰ পৰা কামদেৱ, তলৰ ওঠৰ পৰা লোভ, মুখৰ পৰা বাক্য, লিংগৰ পৰা সপ্তসিন্ধু, আৰু ছায়াৰ পৰা কদৰ্ম মুনি জন্ম দিছিল। সেইজন হৈছে দেৱহূতিৰ স্বামী আৰু কপিল মুনি প্ৰভুৰ পিতৃ হ'ল কদৰ্ম মুনি। এনেভাৱে ব্ৰহ্মাই ত্ৰিজগত প্ৰজা সৃষ্টি কৰিলে। এতিয়া কথা হ'ল, ব্ৰহ্মাই যেনেদৰে ভগৱানক চিন্তা কৰি সৃষ্টি কৰিছে, আমিও এই সংসাৰত জীৱ মানে সন্তান সৃষ্টি কৰিবৰ কাৰণে একমাত্ৰ ভগৱানক স্মৰণ কৰিয়েই সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে। তেতিয়া ভাল পুত্ৰ পুত্ৰী সৃষ্টি হ'ব। গতিকে আমি ভাগৱত ধৰ্মৰ ৰীতি নীতি অৱলম্বন কৰি সৃষ্টি কাৰ্যত ৰত হ'ব লাগে। ভাগৱত ধৰ্ম অৱলম্বন কৰিব লাগে, কাৰণ ব্ৰহ্মা প্ৰথম সৃষ্টি কৰোঁতে ভগৱানক স্মৰণ নকৰি সৃষ্টি কৰাৰ কাৰণে সৃষ্টি কাৰ্য বিফল হৈছিল। সেইকাৰণে আমি ভগৱানক স্মৰণ কৰিয়ে সৃষ্টি কাৰ্যত ৰত হ'ব লাগে। কাৰণ চাব দেই, ব্ৰহ্মাৰ আধা বয়স ভগৱন্তক তপস্যা কৰোঁতেই গৈছে। সেই ব্ৰহ্মাৰ দাড়ি চুলি পকা আমি দেখা পাওঁ প্ৰতিচ্ছবিবোৰত। মানে দাড়ি চুলিবোৰ পকা এজন বৃদ্ধ, অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে প্ৰতিজন যুৱক যুৱতীয়ে বয়সত নহয়, জ্ঞানত বৃদ্ধ হৈ সৃষ্টি কাৰ্যত ৰত হ'ব লাগিব। সেইকাৰণে আমি ভাগৱত ধৰ্ম আশ্ৰয় গ্ৰহণ কৰিব লাগে। আহক আকৌ আমি ব্ৰহ্মাৰ সৃষ্টি কাৰ্য পাছৰ পদলৈ যাওঁ। উপজলা বিধি সৰস্বতী নামে কন্যা, পৰম সুন্দৰী কিশোৰী মহাধন্যা, কুৰংগ নয়নী স্ত্ৰী তৰুণী বৰবালা, বৃহৎ জঘন্যনী উচ্চ উস্তনি তনু ভালা, মুখ বিমফল কৰে তনু সুকুমল, সুখম কপাল কৰ্ণে দুলয় কুণ্ডল, সৰ্বাংগ সুন্দৰী দেৱী নাহি
নাহিকে উপায় দেখি আবমাৰ মনে উপজি কাম এৰাম কাম্পে গৰ্বধাৰে ঘৰ্ম বহি যায় গোটে নাহি কয় শ্ৰুতি মন্দ মৰ সৰস্বতে পিতৃ জানি কন্যাৰণা হিকে কামমতি তবু হৰিবাক মন ভৈলা প্ৰজাপতি মৰিচিপ মুখ্যে ঋষি চাহিয়া সন্ত দেখ ব্ৰহ্মা অধৰ্মক মতি কৰিলন্ত পিতৃৰ কাৰ্যক দেখি নসহিল মন বিনয় কৰিয়া সবে বুলিলা বচন শুনিও ক পিতৃ তুমি আমাৰ বচন এৰি কুমতিটো হুয়ে সন্ধুখন ধৰিও কহ শাস্ত্ৰ বাণী পূৰ্ব পৰচাই এইটো কৰ্ম কৰিতে তো মাৰনুজুৱাই তজু পূৰ্বে জন্মিয়াছে জীৱা ব্ৰহ্মগণ ইটো ঘোৰ কৰ্ম নতু কৰে কুজন পাছে বা জন্মিয়া জীৱা সব সৃষ্টি কৰ তাৰা তু নহিব ইটো পাছে গুৰুত্তৰ জয় কৃষ্ণ। এতিয়া এইসকল পুত্ৰ সৃষ্টি কৰাৰ পিছত ব্ৰহ্মাই এগৰাকী কন্যা সৃষ্টি কৰিলে। এইগৰাকী কন্যাক ব্ৰহ্মাই সৃষ্টি কৰি নিজেও বিপদত পৰিব লগা হ'ল। আজি ব্ৰহ্মাই নিজে সৃষ্টি কৰা কন্যাগৰাকীৰ নাম আমাৰ কণ্ঠই কণ্ঠই আছে। সেইগৰাকী হৈছে সৰস্বতী। ব্ৰহ্মাই যেতিয়া সৰস্বতীক সৃষ্টি কৰিলে তেওঁৰ ৰূপ ইমান সৌন্দৰ্য আছিলে, অতুলনীয় ৰূপ, পৰমা সুন্দৰী। তেওঁক দেখাৰ লগে লগে নিজৰ জীয়েকক দেখি ব্ৰহ্মাৰ কামাতুৱা হ'ল আৰু কামাতুৱা হৈ ব্ৰহ্মাই কাম ভাবে নিজৰ কন্যাগৰাকীৰ ওচৰলৈ আগবাঢ়ি গৈছে আৰু তেওঁ এই অপকাৰ্য দেখি তেওঁ পুত্ৰসকলে ব্ৰহ্মাক কি বুলি কৈছে যে আজি মৰিষি প্ৰমুখ্যে ব্ৰহ্মাই সৃষ্টি কৰা পুত্ৰসকলে নিজৰ পিতৃক কৈছে, হে পিতৃদেৱ, তুমি এই কৰ্মটো কৰা উচিত নহয়, কাৰণ তুমি পিতৃ হৈ সৃষ্টি হয় যদিও এনে ঘৃণনীয় কৰ্ম কৰা, তেনেহ'লে তোমাৰ যিসকল পুত্ৰ এইসকল পুত্ৰয়ো তুমি কৰা এই কৰ্মই আচৰণ গ্ৰহণ কৰিব। তেওঁলোকে এই কৰ্মটোকে কৰিব।
চাওক আজি পুত্ৰই পিতৃক জ্ঞান দিব লগা হৈছে। সেইকাৰণে এই নাৰীৰ ৰূপটো হৈছে মায়া মোহনীয় ৰূপ। তাৰ প্ৰমাণ ভগৱন্তই মোহিনী ৰূপ ধাৰণ কৰোঁতে শিৱই হতভম্ব হৈছিল। যিজন শিৱ পৰম বৈষ্ণৱ, সৃষ্টিকৰ ব্ৰহ্মাই যদি নিজৰ কন্যাৰ ৰূপত মোহ গৈছে, তে আমি এজন সাধাৰণ মানুহে, আমিও মোহিত হোৱাটো ডাঙৰ কথা নহয়। সেইকাৰণে আজি পুত্ৰসকলে জ্ঞান দিছে, হে পিতৃ, তুমি এনে কৰ্ম নকৰিবা। আৰু আমি কওঁ, তুমি শুনা, তুমি পূৰ্বৰ কৰা কৰ্ম অনুসৰি জীৱ সৃষ্টি কৰা। পূৰ্বত যেনেকৈ শাস্ত্ৰবিধি মতে তুমি সৃষ্টি কাৰ্য কৰিছা, পুনৰ তুমি শাস্ত্ৰবিধি মতে তুমি কৰ্ম কৰা। তুমি যিমানসকল ব্ৰাহ্মণ সৃষ্টি কৰিছা, যিমানসকল তোমাৰ পৰা জন্ম লাভ কৰিছে, কোনোজনে আজিলৈ এনে বেয়া কৰ্ম কৰা নাই। তুমি যদি কৰি দেখুওৱা, প্ৰতিজনে কৰিবলৈ আৰম্ভ কৰিব। গতিকে তুমি এইখিনি নকৰিবা। আহক এতিয়া সেই মৰীচি প্ৰমুখ্যে পুত্ৰসকলে নিজৰ পিতৃক কৰিবলৈ যোৱা বেয়া কৰ্মটোক বাধা দিবলৈ যোৱাত ব্ৰহ্মাই বাধা মানে নে নামানে, সেই সৰস্বতীক হৰণ কৰে নে নকৰে, পিছৰ পদত নিশ্চয় দিয়া আছে। আমি পদৰ মাজেৰে আগবাঢ়ি যাওঁ। কিন্তু পূৰ্বহতে জীৱা আছে যশস্বয়, ইটো অমংগল পাপে তাকো কৰে ক্ষয়। আৱেশিষ বৰ ভাৱ ধৰি সৰ্বলোক, পৰম কল্যাণ লভে এৰায় দুখ সুখ। হেন সাধু সবে যদি অধৰ্মক কৰয়, সমস্ত লোকৰ তাৰা পাপ ভাগী হয়। বিষুয়ত তুমি মূল গুৰু জগতৰ, তোমাৰ কাজে মন্দ হৈবে কলো কৰ। এহি জানি বাপ তুমি চিত্ত থিৰ কৰা, ব্ৰহ্ম জ্ঞান চিন্তু ইটো ভাৱ পৰিহৰা। ঈশৱ বচন ব্ৰহ্মা কৰ্ণে নুশুনয়, জানি তাৰা কৰ জোৰে কৃষ্ণক পাৰ্থয়। এতিয়া ব্ৰহ্মাক সেইসকল পুত্ৰই কৈছে যে, হে পিতৃদেৱ, তুমি যিসকল জন্ম দিছা আৰু এইসকলেও যদি এনে পাপ কাম কৰে, আৰু যদি তুমি ক'ব বিচৰা যে এজন তেজস্বীক কোনো কাৰণত পাপে স্পৰ্শ কৰিব নোৱাৰে, আৰু তাৰ উত্তৰ আমি কওঁ শুনা। যদি এজন তেজস্বী হয়, তেওঁ যি পাপ কাম কৰিব, পূৰ্বত যিমানবোৰ পুণ্য সঞ্চয় কৰি থৈ সমস্ত নিমিষতে নাশ হৈ যাব। সেইকাৰণে আজি ঋষি সমস্তই ব্ৰহ্মাক কৈছে, তুমি কি কৰা, তোমাৰ পূৰ্বত যি যশ আছিল সকলোবোৰ নাশ হৈ যাব, আৰু তুমি সকলোতে তোমাৰ দুৰ্যশ আহিব। সেইকাৰণে তুমি পৰম কল্যাণ কৰ্ম কৰা।
সেয়েহে বৰমাক কৈছে, তুমি এনে কৰ্ম কৰা সকলোৱে পাপৰ ভাগী হ'ব আৰু জগতখন মন্দমতি হ'ব। এইখিনি জানি হে পিতৃ, তুমি হৃদয়খন থিৰ কৰি তুমি ব্ৰহ্মজ্ঞান চিন্তা কৰি এই ভৱ সংসাৰখনক তৰা ব্যৱস্থা কৰা। কৈছে, ঈশৱ বচন ব্ৰহ্মা কৰ্ণে নুশুনয়, জানি তাৰা কৰ জোৰে কৃষ্ণক পাৰ্থয়। এই যে পুত্ৰসকলে ক'লে ব্ৰহ্মাই কিন্তু শুনা নাই। যেতিয়া ব্ৰহ্মাই শুনা নাই, লগে লগে পুত্ৰসকলে ব্ৰহ্মাক বাদ দি ভগৱন্ত কৃষ্ণক প্ৰাৰ্থনা কৰি কৈছে, হে নমো নমো ভগৱন্ত, তুমি সমস্তৰ অন্তৰ্যামী, তুমি সমস্তৰে কথা জানা, তোমাৰ চৰণত আমি শৰণ লৈছোঁ হে স্বামী। তুমি সকলো লোকৰ আত্মাতে আছা, তুমি সকলোতে আত্মাৰূপে থাকি প্ৰৱৰ্তন কৰাই আছা, তোমাৰ চৰণত শৰণ লৈছোঁ। আহকচোন সেই মৰিচি প্ৰমুখ্যে ব্ৰহ্মা পুত্ৰসকলে ব্ৰহ্মাই কৰা অপকৰ্মত বাধা কৰাত ব্ৰহ্মাই নামানা কাৰণে সেই ভগৱন্ত কৃষ্ণক আৰাধনা কৰিছে। আৰু ইফালে ব্ৰহ্মাই নিজৰ কন্যাক গৰাকীৰ ওচৰলৈ গৈ কি বা কাণ্ড কৰে আমি পাছৰ পদত সুন্দৰভাৱে পাম। আহকচোন শ্ৰৱণ কৰোঁ। নমো নমো ভগৱন্ত প্ৰভু অন্তৰ্যামী, তজ পদ পল্লৱে শৰণে লৈলো আমি। ৰাম চিদানন্দ ৰূপে তুমি আছা হৃদয়ত, নানা কৰ্মে প্ৰৱৰ্তাই ফুৰালো যত। হে প্ৰভু ধৰ্ম পথ কৰে ৰক্ষণ, ভকত বৎসল দেৱ সনাতন, কৰিও কহেন অনুগ্ৰহ কৃপাময়, পিতৃ যেন ইটো অকাই যকন কৰায়। তোমাৰ অসে নিজ দাস এহি সৃষ্টি কৰ, ৰাখি উপাপত হন্তে বাপগ ধৰ। তুমি বিনে আমাৰ গতি নাহি আন, ইটো ধৰ্ম সংকটক পৰিত্ৰাণ। ৰাম বদতি মত্যায় শুনা ব্যাসৰ নন্দন, এহি মতে ঋষি সবে কৰন্ত প্ৰাৰ্থনা। পাছে বিধি আগতে দেখিয়া পুত্ৰগণ, লাজ হৈয়া বিষ্ণু স্মৰি ভৈলা সন্তুখন। ৰাম মনে আপোনাক আতি কৰি ধিক্কাৰ,
পৰিহাৰ অ ৰাম কামে বিদূষিত তাক নীল আশ্ৰয় জন্মিলে তাহাক কুৰু তিতিত মোহৰ ইটো কিনো নাৰী মায়া মহাবলি তাৰ পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ দৰ্শন মাত্ৰ কেশ বাৰু হৰে মন বদতি দেখিয়া তাৰে প্ৰত্যক্ষে প্ৰমাণ এতেকে ইহাক যাৰা ভজিবাক চাৱে প্ৰাণ বন্ধু কৃষ্ণ কব জিয়া প্ৰেম ভাৱে এ ৰাম সাধু সংগে গুণ নাম নেৰেউক সদায় তেবে সেমায়া কতৰি গোবিন্দ পায়ক জয় কৃষ্ণ। মৰিষি প্ৰমুখ্যে পুত্ৰসকলে কৃষ্ণক আৰাধনা কৰিছে যে হে প্ৰভু তুমি ধৰ্ম পথ ৰক্ষা কৰা, তুমি ভকত বৎসল দেৱসনাতন, তোমাৰ অনুগ্ৰহতেই তোমাৰ কৃপাতেহে সমস্তবোৰ সম্ভৱ। যে আমাৰ পিতৃয়ে যি কাৰ্য কৰিব লৈছে তোমাৰ বাহিৰে তেওঁক উদ্ধাৰ কৰা আৰু কাৰো সাধ্য শক্তি নাই। সেয়েহে কৈছে ৰাখিওপা পতহন্তে বাপ গদাধৰ, তুমি বিনে আমাহাৰ গতি নাহি আন, ইটো ধৰ্ম সংকটত কৰা পৰিত্ৰাণ। গতিকে লগে লগে সমস্তজনে এনেভাৱে ভগৱন্তক স্তুতি কৰিছে আৰু মৈত্ৰেয় মুনিয়ে বিদ্ৰোহ কৰিছে। হে ব্যাসনন্দন, এনেভাৱে ঋষি সমস্তই অনেক প্ৰাৰ্থনা কৰিলে। তাৰ পিছত পুত্ৰসকলৰ আগত ব্ৰহ্মাই লাজ পালে, কাৰণ পুত্ৰসকলে কৃষ্ণক ধ্যান কৰিলে। সেই লাজ পাই ব্ৰহ্মাই নিজে মনতে ধিক্কাৰ দিছে, মই কি কৰ্ম কৰিলোঁ বা কি কৰ্ম কৰিবলৈ গৈছিলোঁ যে কামেই মই কামাতোৱা হৈ ইমান ঘৃণনীয় কাম কৰিলোঁ। সেয়েহে আমাক বুজাইছে নাৰীৰ ৰূপ হৈছে মায়াময় ৰূপ, সাৱধান। আমি আৰু এটা কথা চাব লাগিব, এজন যুৱকৰ 12 বছৰ বয়সত তেওঁলোকৰ শিৰত ব্ৰহ্ম সৃষ্টি হয়। যেতিয়া সৃষ্টি হয় ব্ৰহ্ম, সেই সময়ত খুব সাৱধান হ'ব লাগে। আৰু তেনেদৰে এগৰাকী যুৱতীও 12 বছৰ পাৰ হৈ গ'লে, তেনে সময়ত 12 বছৰ পাৰ হৈ যোৱাৰ সময়ত যুৱকজনে মাতৃৰ লগত কেতিয়াও শয়ন কৰিব নালাগে, বা যুৱতীসকলে কেতিয়াও পিতৃৰ লগত শয়ন কৰিব নালাগে। এয়া ভাগৱতে কৈছে, শয়ন কৰিব নাপায়। যুৱক যুৱতীয়ে 12 বছৰ হৈ যোৱাৰ পাছত যুৱকজনে মাতৃৰ লগত বা যুৱতীগৰাকীয়ে পিতৃৰ লগত কেতিয়াও শয়ন কৰিব নাপায়। আমি কোৱা নাই, ভাগৱতে কৈছে। তাৰ প্ৰমাণ জয়দেৱে 12 বছৰ বয়সত মাতৃক হৰণ কৰিছিল। আজি ব্ৰহ্মায়ো নিজৰ কন্যাগৰাকীক দেখি কামাতোৱা হৈছিল। আমি নগণ্য সামান্য মানুহে, ভুল হোৱাটো ডাঙৰ কথা নহয়। সেইকাৰণে আমি সাৱধান হৈ চলিব লাগিব। আজি আমাক এই কথাখিনি বুজাই দিছে। সেইকাৰণে কৈছে
যে ইটো কিনো নাৰী মায়া মহাবলী তাৰ পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ দৰ্শন মাত্ৰকে সবাৰো হৰে মন বহমাত দেখিও তাৰ প্ৰত্যক্ষ প্ৰমাণ জয় কৃষ্ণ।